অসমৰ প্ৰত্যেকখন জিলাতে বিকাশ যাত্ৰা আৰম্ভ হৈছে। কোকৰাঝাৰত আজি আমি প্ৰায় 259 কোটি টকাৰ ৰাস্তাৰ পৰা ৰাস্তা বিল্ডিং বিভিন্ন আঁচনি আজি মুকলি কৰিছোঁ। মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আজাদীৰ এই অমৃতকালৰ সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হিচাপে গঢ়াৰ যিটো এটা ডাঙৰ আঁচনি তৈয়াৰ কৰিছে, ইয়াৰ লগত সংগতি ৰাখি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰত্যেকখন জিলাতে বিভিন্ন সমস্যাবিলাক সমাধান কৰি এই অঞ্চলবিলাকত ৰাস্তা ঘাট সব নিৰ্মাণ কৰি এটা উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে যি আঁচনি লৈছে, এই আঁচনিত অংশগ্ৰহণ কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। ইয়াত হাজাৰ হাজাৰ লোক ওলাই আহিছে, সকলো আজি ফূৰ্তি, সকলো আনন্দ আৰু সকলোৱে ভাল পাইছে যে স্বাধীনতাৰ ৭৫ বছৰত কোনোদিনে এনেকুৱা এটা প্ৰগ্ৰাম হোৱা নাছিলে য'ত এটা জাগাৰ পৰাই 200, 300, 400 কোটি টকাৰ বিভিন্ন আঁচনি মুকলি কৰা হৈছে আৰু বিভিন্ন আঁচনি খুব আৰম্ভ কৰা হৈছে। গতিকে আজি অসমখন ভাৰতৰ ভিতৰত এটা শ্ৰেষ্ঠ ৰাজ্য হ'বলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সপোন দেখিছিলে কৰিবলৈ এইটো হ'বলৈ গৈ আছে আৰু আমি সকলো ইয়াৰ লগত আছোঁ আৰু এইখিনি কাম এটা মহান ইনিচিয়েটিভ লোৱাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। স্যার, ইউপিপিএল দলে প্ৰাৰ্থী কোনদিনে ঘোষণা কৰিব? আমি সোনকালে কৰিম। আমাৰ এটা মিটিং আছে, ফৰ্মেলিটি আছে, ইয়াৰ পিছতে ঘোষণা কৰিম। স্যার, নৱসৰণীয়ে কৈ আছে মোৰ বিকল্প কোনো নাই, এই ক্ষেত্ৰত কি ক'ব স্যাৰ? যোনে নিৰ্বাচন খেলি 5000 ভোট পাই সিও কয় মোৰ বিকল্প নাই বুলি কেনে। গতিকে এতিয়া পৰিৱেশ সলনি হৈছে। ইয়াত ইউপিপিএল বিজেপিৰ যিটো NDAৰ যিটো কেণ্ডিডেট, ইয়াৰ বিকল্প কোনো নাই। স্যার, জিএসপি যেহেতু আপোনালোকৰ মিত্ৰ দলত আছে, আমি আলোচনা কৰিম, তেখেতসকলৰ লগত আলোচনা কৰিম। ডেভেলপমেণ্ট, পিচ, আমি শান্তি স্থাপন কৰিছোঁ। ইমান বছৰে শান্তি নাছিলে, গতিকে BTR অঞ্চলৰ ৰাইজ শান্তি পাইছে, নিৰাপত্তা চবে পাইছে, উন্নয়ন কোনোদিনে কল্পনা কৰা নাছিলে। আজি BTR অঞ্চলৰ পৰা 50 জন ল'ৰা ছোৱালী একে বছৰতে APSC পাছ কৰিছে। BTR অঞ্চলত ইমানখিনি ৰাস্তা পদূলি দলং হৈছে, মেডিকেল কলেজ 2খনকৈ হ'বলৈ গৈ আছে, এখন হৈ গ'ল আৰু তামোলপুৰত এখন হ'বলৈ গৈ আছে, নাৰ্ছিং কলেজ 2-3খন হ'বলৈ গৈ আছে। চ' ষ্টেডিয়াম মানে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত ষ্টেডিয়াম হ'বলৈ গৈ আছে, প্ৰত্যেকটো সমষ্টিত ষ্টেডিয়াম হ'বলৈ গৈ আছে। খেতিয়কৰ কাৰণে ভাল ভাল ইৰিগেশ্যনৰ স্কিম হৈছে। বানপানীৰ সমস্যাত চবে ভুগি আছিলে, এইবাৰ 70% মানে নদীৰ যিবিলাক গৰাখহনীয়া সমস্যা সমাধান হৈ গ'ল। গতিকে ইমানখিনি বিকাশ হৈছে, এইটো ক'বই নোৱাৰে। আৰু সমন্বয় আমি কোনোদিন ভবা নাছিলে, এটা সময়ত বড়ো অনাবড়ো এটাৰ লক্ষ্মণ ৰেখা টানি দিছিলে। আজি সেই লক্ষ্মণ ৰেখাডাল ছিঙি পেলাই বড়ো অনাবড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ আমি সমন্বয় কৰিব পাৰিছোঁ। গতিকে আমাৰ হাতত ইছ্যুৱে ইছ্যু, BPFৰ হাতত ইছ্যু নাই, বেলেগৰ হাতত একো ইছ্যু নাই। ইমান দূৰলৈকে সুধিব নালাগে, প্ৰথমতে লোকেলটো সুধি লওক। क'क्राझार नोगोरनि RNB लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजारां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजारां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजारां इन्टारप्राइजआव लांफैनो हागोन। सानजारां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजारां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।